এই মুহূৰ্তে নিউজ লাইভৰ দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিম যে কিছু সময়ৰ পূৰ্বে অহা এটা মুষলধাৰ বৰষুণে সমগ্ৰ যোৰাবাট অঞ্চল জলমগ্ন কৰি পেলাই যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে, যাৰ বাবে এই মুহূৰ্তত দেখুৱাইছোঁ বিপদসংকুলভাৱে আচলতে উজনি নামনি যি যাতায়াত ব্যৱস্থা বিপদসংকুলভাৱে আচলতে যাত্ৰীসকলে তেওঁলোকে যাতায়াত কৰিছে। আনফালে মই দৃশ্য দেখুৱাই আছোঁ যিখন আচলতে যি নলা আছিল আচলতে কিদৰে ভয়াৱহভাৱে আচলতে ফুট বোৱা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত আচলতে উজনি নামনি যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ যাব, কাৰণ এজাক মুষলধাৰ বৰষুণ আৰু যোৰাবাটত এইদৰে দেখুৱাইছোঁ এক আঁঠু পৰ্যন্ত পানী আৰু যি আচলতে নলাৰ লেতেৰা আৱৰ্জনাসমূহ এইদৰে আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পাইছে। আমি দৃশ্য দেখুৱাই আছোঁ কিদৰে বিপদসংকুলভাৱে আচলতে উজনি নামনি যাতায়াত ব্যৱস্থা চলি আছে। কিন্তু ক'ব লাগিব যে কেইবাখনো বাহন আচলতে এই যি বানপানীৰ বাবে কেইবাখনো বাহন বিকল হোৱা দেখা গৈছে। কৃত্ৰিম বানৰ ফলত যোৰাবাটত আচলতে প্ৰায় সঘনাই আচলতে বহু যান বাহন বিকল হয়। কিন্তু ক'ব লাগিব যে নলা নৰ্দমাসমূহৰ পৰা যিসমূহ আৱৰ্জনা লেতেৰা জাবৰ জোঁথৰে আচলতে সমগ্ৰ যোৰাবাটৰ আচলতে এই নলাটো বুৰাই পেলাই আৰু যাৰ বাবে আচলতে ভয়াৱহ বানৰ কবলত পৰে। মই কেইবাজন ধ্ৰুৱবোৰক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে আচলতে পানীৰ ফুট বোৱা পৰিলক্ষিত হৈছে। 9 মাইল বা 8 মাইল 9 মাইলৰ পৰা যিসমূহ লেতেৰা আৱৰ্জনা আহে, আৱৰ্জনাসমূহ আহি যোৰাবাটৰ এই নলাটোত আচলতে বন্ধ কৰি পেলাই আৰু যাৰ বাবে যোৰাবাটত প্ৰায়ে কৃত্ৰিম বানপানী হয়, ভয়াৱহ বানপানীৰ সমস্যাত ভুগিব লগা হয় উজনি নামনি যাতায়াত ব্যৱস্থা কৰা লোকসকল। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ কি এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে কৃত্ৰিম বানৰ ফলত যথেষ্ট বিপদসংকুলভাৱে এই মুহূৰ্তত উজনি নামনি যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে। একাংশ লোকে বহু বাহন বিকল হৈছে, সাগৰ সদৃশ এক পৰিৱেশৰ সৃষ্টি হৈছে, প্ৰকাণ্ড ঢৌ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ যোৰাবাটৰ পৰা, যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ অৱস্থাৰ এই মুহূৰ্তত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে উজনি নামনি যাতায়াত ব্যৱস্থা প্ৰায় বিকল হোৱা পৰিলক্ষিত হৈছে।